নাই আমার, কিন্তু কিন্তু তুমি আমার প্রতি ইমান নির্দয়া। রাইক ক্ষুদ্রখেন তোর অন্তরত অলপ দয়াময় নাই। বন্দী কৰি পিতৃ দেৱতা সাবিত্ৰীৰ অনিষ্ট সাধিব খুজিছ, কিন্তু কিন্তু তোৰ সেই আশা নহব পূৰণ। তোৰ বিৰুদ্ধে সাবিত্ৰীয়ে থিয় দিব ৰণচণ্ডী ৰূপে। সঁচাকৈ অপূৰ্ব সুন্দৰী এই সাবিত্ৰী দেৱী, সৰগৰ অপেশ্বৰী যেন সাক্ষাৎ গোসানী। পৃথিৱীৰ সকলো সৌন্দৰ্য এওঁতেই লোপ পাব ধৰে। নাই, আৰু মই ধৈৰ্য ধৰি থাকিব নোৱাৰো। আৰু কিছু দূৰ আগুৱাই গৈ প্ৰেম মোৰ কৰি নিবেদন। সাবিত্ৰী, ও সাবিত্ৰী, নৰপিশাচ উগ্ৰসেন, সাবিত্ৰীৰ উদ্যানত আছে তোৰ কিবা প্ৰয়োজন? প্ৰয়োজন? মোৰ সাবিত্ৰী সুন্দৰীৰে হৈছে প্ৰয়োজন। চোৱা সাবিত্ৰী, তুমি আজি মহাভাগ্যৱতী। তোমাক অৱন্তীৰ ৰাজৰাণী পাতিবৰ বাবে অৱন্তী ৰাজ উগ্ৰসেন আজি তোমাৰ সন্মুখত। বলা বলা সাবিত্ৰী, যাওঁ আমি অৱন্তী ৰাজ্যলৈ। নৰপিশাচ উগ্ৰসেন, তোৰ ষড়যন্ত্ৰৰ সৌভাগ্যত সাবিত্ৰীয়ে নগৰে কামনা। দূৰ হ পিশাচ, আগবাঢ়ি নাহিবি অলপো। তোৰ সেই পাপ হাতেৰে মোক নকৰিবি স্পৰ্শ। মূৰ্খ উগ্ৰসেন, তোৰ সেই পাপ মুখত এই সাবিত্ৰীয়ে শতবাৰ কৰ্মনাঘাত। স্তব্ধ মূৰ্খ নাৰী, ৰহ চাওঁ আজি তোক কোনে ৰক্ষা কৰে মোৰ হাতৰ পৰা। নাই নাই, ৰক্ষা কৰা। কোন কৰে তই ৰক্ষা কৰা? ৰক্ষা কৰা। কোন কৰে তই ৰক্ষা কৰা? মাতা সাবিত্ৰী, মাতা। ৰক্ষা কৰা। আৰে না যাবা না যাবা প্ৰিয়া। ৰক্ষা কৰা। সাবিত্ৰী, কাষলৈ আহা, কাষ চাপি ভৰি যাও সাবিত্ৰী। আলিঙ্গন দিয়া, আলিঙ্গন দিয়া, আলিঙ্গন দিয়া।
সাবিত্রী 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 লোবা সাবিত্রী সাবিত্রী নারীৰ কৰুণ কণ্ঠস্বৰ হয়তো কোনোবা দুৰ্জনে ৰমণীৰ ওপৰত কৰিছে অত্যাচাৰ সত্যবানৰ জীৱন্ত কালত কোনেও নোৱাৰি কৰিব ৰমণীৰ ওপৰত অত্যাচাৰ ৰবা ৰবা ৰমণী তোমাৰ সহায়ৰ বাবে গৈ আছো মই ৰবা সাবিত্রী আহা আরে ফুলি আছে সেনি সম্পা মেলিয়াছে পাহি আরে ফুলিয়া আছে সেনি সম্পা মেলিয়া আছে পাহিয়া রে ফুলিয়া আছে সেনি সম্পা মেলিয়া আছে পাহি আরে নাসি আছে যৌবন কইনা কেনেকৈ থাকো মই থাকো কেন ওয়াদে নাসিয়া সে যৌবন কইনা থাকুকে নদী কোনটোৱে সম্পৰ্কৰ অবলা নাৰীৰ ওপৰত কিয় তই কৰিছে অত্যাচাৰ কোনটাই অধম্বৰ্পৰ কিয় তই মোৰ এনে শুভ কাৰ্যত ঘটাইছ বেগত নাজানো নেকি উগ্ৰখেন যে আজি জমৰ খত্ৰী এতিয়াও দিছো তো ক্ষিত পদেশ যা যা ঘূৰি যা নহলে বিলম্বই কিন্তু ঘটাব বিখিনি যা অৱন্তীৰ ৰাজপুত্ৰ মই নাম মোৰ সত্যবান তোৰেই নিষ্ঠুৰ অত্যাচাৰত পিতৃ মোৰ তোৰ মত খেনে দুই চকু হেৰুৱাই বনে বনে আজি কৰিছে ভ্ৰমণ আৰু তাৰেই আজি উপযুক্ত প্ৰতিশোধ ল'বৰ কাৰণে কালন্তক জমৰূপে তোৰ সন্মুখত হৈছো উপস্থিত আদালত যুদ্ধৰ কাৰণে তই তেন্তে সেই অন্ধদৈম্যত সেনৰ পুত্ৰ এই মূৰ্খ বহুদিন ধৰি তোকেই বিচাৰি ফুৰিছিলো জান আজি ভাগ্য বলে লগ পালো তো বধিত কৰি আজি তোক সন্মুখ সমৰে নিষ্কন্দক কৰো অৱন্তীৰ ৰাজ সিংহাসন বেশ তেন্তে হাতত ৰঘুলয়া
বিৰহত্যবাদ হাতত ৰঘুৰয়া বিৰহত্যবাদ আদম্ভীৰা অতিকে মহান আদম্ভীৰা মহাযুদ্ধ অতিকে মহান ৰণেদি উগ্ৰহেন পলাইবে লাগিলা সামাজিক লোকে লাগিয়ে হদি হদি বুদা সামাজিক